যোৱা কিছুদিন ধৰি ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট কৰি আছে প্ৰায়ে যে ছাৰ HS 2027 ভিডিঅ' দিয়ক, এবাৰ ভিডিঅ' নিদিয়ে নেকি, বা বুক লিষ্ট কি হ'ব, বা ষ্ট্ৰেটেজি কি হ'ব। তো তাৰ ওপৰত ভিডিঅ' দিবলৈ কৈ আছিলে। মই দিয়া নাছিলোঁ কাৰণ বহুতৰে HS ফাৰ্ষ্ট ইয়েৰ এক্সামবিলাক শেষ হোৱা নাই। তো যোৱা মেক্সিমামৰ শেষ হৈছে যিহেতু, আৰু হয়তো 2-এটা ডিষ্ট্ৰিক্টত আছে এতিয়াও, কিন্তু তেওঁলোকৰ শেষ হ'ব অতি সোনকালে। তো যি কি নহওক, এতিয়া আমাৰ এপ্ৰিল মাহ যিহেতু পৰিলে, গতিকে আমাৰ HS 2027 প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিবলৈ হ'ল। আমি যদি চাওঁ, টাইম কিন্তু এতিয়া নাই আৰু। এতিয়াও যদি তোমালোকে ভাবি আছে যে মোৰ হাতত টাইম আছে, হ'ব বহুত দিন আছে, টাইম নাই। এপ্ৰিল মাহ যিহেতু সোমাল, আমাৰ যিহেতু ফেব্ৰুৱাৰীতে এক্সাম হয়, তো গতিকে এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী। তো যিহেতু ফেব্ৰুৱাৰীত এক্সামে, গতিকে আমাৰ হাতত 10 মাহ আছে, 1 বছৰ নাই। সেইটো থিংকিং তোমালোকে মোৰ পৰা উলিয়াই দিয়া যে আমাৰ হাতত 1 বছৰ প্ৰিপেৰেশ্যনৰ কাৰণে আছে, নাই। এই 10 মাহ আমি পঢ়িব পাৰিম। আৰু 10 মাহৰ ভিতৰত আমাৰ বহুতো এক্সামো আছে, ক্লাছো এটেণ্ড কৰিব লাগিব, ক'ৰবাত হয়তো আমাৰ যাবলগীয়াও থাকিব পাৰে, বা আমাৰ কি বুলি কয়, আমাৰ ৰিভিজন দিবলৈও থাকিব লাগিব, ৰিভিজনো দিব লাগিব। গতিকে আমি এই 1 বছৰত, 1 বছৰ নাই বাৰু, 10 মাহত বহুতো কাম কৰিবলগীয়া আছে। গতিকে সেই যে আমি প্ৰিপেৰেশ্যনখিনি কৰিম, তাৰ কাৰণে আমি এতিয়াই প্ৰস্তুতি চলাব লাগিব। এটা দিনো তোমালোকে যদি ভাবি আছা মই HS ফাৰ্ষ্ট ইয়েৰ এক্সামটো দিলোঁ, 2 দিনমান ৰেষ্ট কৰি লওঁ, ৰেষ্ট নহ'ব। এই বছৰটো, এই যে দিনকেইটা আছে আৰু, এই দিনকেইটাত আমাৰ ৰেষ্ট বোলা বস্তুটো আমাৰ নাথাকিব পঢ়াৰ ক্ষেত্ৰত। বাকী বাৰু বেলেগ কথা চলি আছে বাৰু, বোলে মই বেলেগ কামটো ৰেষ্ট হ'বই লাগিব, শাৰীৰিক ৰেষ্টটো আমাক লাগিবই, কিন্তু পঢ়াৰ ক্ষেত্ৰত বোলে মই আজি নপঢ়োঁ, আজি ক'ৰবালৈ গৈছোঁ মই নপঢ়োঁ, বা এইকেইদিন মই নপঢ়োঁ, ৰেষ্ট অকণমান লৈ লওঁ, তো সেইবিলাক পঢ়াৰ ক্ষেত্ৰত তোমালোকে নিজকে ৰেষ্ট নিদিবা। তোমালোকৰ ব্ৰেইনটো পঢ়াৰ ক্ষেত্ৰত চলি থাকিব লাগিব। তো এই 10 মাহত আমি কৰিবলগীয়া বহুত কাম আছে, বহুতেই কাম আছে। মই আজি গোটেইখিনি কাম আমি ডিছকাছ নকৰোঁ, আমি জাষ্ট আৰম্ভণি কৰিম। এতিয়া আমি মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ম। এইখিনি হ'ব প্ৰথম ষ্টেজত, যিহেতু আজি এপ্ৰিলৰ প্ৰথম দিন, তো গতিকে আমি কি কৰিব লাগিব, আমি মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব যে মই এটা ডাঙৰ এক্সাম দিবলৈ গৈ আছোঁ। আমি HSLCত কি ৰিজাল্ট কৰিলোঁ, HS ফাৰ্ষ্ট ইয়েৰত কি কৰিলোঁ, সেইবিলাক এতিয়া আমাৰ কাৰণে একো মেটাৰ নকৰে, 0। তুমি হয়তো HSLCত তুমি বহুত ধৰা 90% পাইছিলা, 95% পাইছিলা, এতিয়া কিন্তু তোমাৰ সেই পাৰ্চেণ্টেজে কাম নিদিব। HSLCত কিমান পাইছিলা, HSত কোনো মেটাৰ নকৰে। তুমি যদি এতিয়া HSLCত 90% পাই পেলাই HSত যদি তোমালোকে 50% পোৱা, 60% পোৱা, সেই 95% পোৱা বুলি তোমাক নধৰিব। বোলে HSLC সময়ত চোকা আছিলে, এতিয়া সি নোৱাৰা হৈ গ'ল, বেয়া হৈ গ'ল। গতিকে HSৰ ৰিজাল্টটো কিন্তু খুব ইম্পৰ্টেণ্ট। তাৰোপৰি ৰিজাল্টৰ কথা বাদ দিয়া, ৰিজাল্টৰ কথা যদি বাদো দিওঁ আমি, HSৰ বস্তুখিনিয়ে কিন্তু আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামতো লাগিব। বোলে মোৰ ৰিজাল্ট 60% হৈছে, বাৰু ঠিকে আছে, কিন্তু আমি যদি ভালদৰে ষ্টাডি নকৰোঁ, গোটেইখিনি বিষয়বস্তু যদি আমি HSৰ ভালদৰে ষ্টাডি নকৰোঁ, পিছত আমাৰ কিন্তু দিগদাৰ হ'ব। আৰু তোমালোকে ভাল চাকৰিৰ কথা কোৱা, বা বেলেগ কোৱা প্ৰাইভেট কোম্পানী জবৰ কথা কোৱা, এই HSৰ বস্তুবিলাকে কিন্তু আমাক লাগি থাকিব। মেক্সিমাম ক্ষেত্ৰত আমাক HSৰ বস্তুখিনি লাগে। গতিকে আমি কি কৰা উচিত, কি এই HSৰ প্ৰিপেৰেশ্যনখিনি আমি খুঁটি-নাটি কৰি গোটেইখিনি ভালদৰে পঢ়া উচিত। অকল পাৰ্চেণ্টেজৰ কথা নহয়, আমি নিজৰ কাৰণেও সেই গোটেইখিনি বস্তুখিনি আমি পঢ়া উচিত। আৰু আমি যদি ভালদৰে পঢ়োঁ, গোটেইখিনি বস্তু যদি বুজি পঢ়োঁ, আমাৰ পাৰ্চেণ্টেজটো এনেও বাঢ়ি যাব। গতিকে তোমালোকে এটা বস্তু বুজা উচিত, মই ছাত্ৰ ছাত্ৰীসকলক সদায় মই প্ৰথম অৱস্থাত সেইটো বুজাই দিওঁ যে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও কিন্তু টাইম ৱেষ্ট কৰিব নালাগে, আৰু নিজকে কেতিয়াও ডিম'টিভেট কৰিব নালাগে যে মই নোৱাৰিম নেকি, মোৰ মেট্ৰিকৰ ৰিজাল্ট বেয়া আছিলে, এইবাৰ মই ইমান পাৰ্চেণ্টেজ পাব পাৰিম জানো, মোৰ মেট্ৰিকৰ ৰিজাল্ট 40% আছিলে, মই জানো 90% পাব পাৰিম HSত? নিশ্চয় পাৰিবা। তোমালোকে এই যে 10 মাহ আছে, সেই 10 মাহ যদি ভালদৰে প্ৰেক্টিছ কৰা, ভালদৰে পঢ়া, তোমালোকে 90% প্লাছ ধুনীয়াকৈ পাব পাৰিবা। মই ক'লোঁ নহয়, HSLCত তোমালোকৰ মেটাৰ নকৰে, তোমালোকে কম পাৰ্চেণ্টেজ আছিলে নে বেছি পাৰ্চেণ্টেজ আছিলে। বহুত ছাত্ৰ ছাত্ৰী চাবা তোমালোকে HSLCত 40% পাই পেলাই তেওঁলোকে HSত 80% প্লাছ পাইছে, বা 90% প্লাছ পাইছে। আৰু এইপিনে আমি HSLCত 90% পোৱা এজন ছাত্ৰ বা ছাত্ৰীয়ে আমাৰ HSত কোনোবা বেয়াও কৰিছে, বা বহুতে হয়তো 40-50% পাই পাছ কৰিছে। গতিকে HSLCৰ কথা নাভাবি, বা মই কিমান চোকা আছিলোঁ, কিমান গাধ আছিলোঁ, সেইবিলাক নাভাবি পেলাই HSত মন দিয়া যে মই কেনেকৈ, আমি যিহেতু 10 মাহ আমাৰ হাতত আছে, আমি কিন্তু ধুনীয়াকৈ টাৰ্গেটটো সদায় ডাঙৰ ৰাখিবা। টাৰ্গেটটো সদায় ডাঙৰ ৰাখিব লাগিব যে মই 90% প্লাছ পাম। টাৰ্গেটটো যদি সৰুকৈ লোৱা, বোলে মই 60% পাম, মই 50% পাম, তেতিয়া সেই তেনেকুৱাতে থাকি যাবা। গতিকে যিহেতু আমাৰ সময় আছে, সময় শেষ হোৱা নাই, সময় আৰম্ভণি হৈছে। গতিকে সেই আৰম্ভণিতে যদি আমি টাৰ্গেট এটা ভালদৰে লৈ আমি সেইমতে পঢ়া শুনা কৰোঁ, নিশ্চিতভাৱে মোৰ কিন্তু ৰিজাল্টটো ভাল হ'ব। আৰু আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে সেই কামেই কৰিব। বহুতে কিন্তু
প্ৰথম অৱস্থাত অলপ মটিভেট থাকে যে মই পঢ়িম, নতুন কিতাপ আহিছে, মই পঢ়িম, ভালদৰে পঢ়িম, পঢ়ি পেলাই হেৰি কৰিম। কিন্তু পিছত লাহে লাহে সেই ডিমটিভেশ্যন আহি যায় বা তেওঁলোকে ফাং ফুং কৰা ষ্টাৰ্ট কৰি দিয়ে। তো বস্তুবিলাক পঢ়াটো যদি তোমালোকে নিজৰ বুলি ভাবা, তোমালোকে কেতিয়াও ফাং ফুং নকৰিবা। আৰু পঢ়াটো যদি ভাবি আছা যে মায়ে কৈ আছে, দেউতাই কৈ আছে, সেইবিলাক কাৰণে পঢ়িবলগীয়া হৈছে বা টিচাৰে কৈ আছে, সেইবিলাক যদি ভাবি লোৱা তেন্তে কিন্তু তোমালোকৰ সেই ফাং ফুং হৈ যাব। 1 মাহৰ ভালকৈ পঢ়িবা, তাৰপিছত আকৌ ফুং ফাং কৰিবা, আকৌ পৰীক্ষাৰ আগত 1 মাহ পঢ়িবা, পাছত ৰিজাল্ট সেয়াই। গতিকে কাৰ ৰিজাল্ট ভাল কৰা মন আছে তেওঁলোকে আহিব লাগে একেলগে, আমি একজোট হৈ পেলাই এই বছৰ প্ৰস্তুতি চলাম। ইয়াৰ পিছতে মই বিভিন্ন ভিডিঅ' দি থাকিম HSৰ বিষয়ক, আমাৰ চিলেবাছ হওক, আমাৰ বুক লিষ্ট হওক, বা বিভিন্ন যোনবিলাক আপডেট আছে বা এইবাৰ কি কি পৰিৱৰ্তন হ'বলৈ গৈ আছে, গোটেইখিনি কথা আমি এটা এটাকৈ আমি আলোচনা কৰিম। আৰু আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে যিসকল মোৰ লগত থাকিব তেওঁলোকৰ ৰিজাল্ট নিশ্চিতভাৱে ভাল হ'ব আৰু আমি এটা গ্ৰুপ হিচাপে কাম কৰিম। তোমালোকৰ কিবা আপডেট থাকিলে মোক দিবা বা তোমালোকৰ কিবা সমস্যা থাকিলে মোক ক'বা। তো আমি যদি একলগ হৈ পেলাই এটা গ্ৰুপ হিচাপে কাম কৰোঁ, আশা কৰোঁ তোমালোকৰ সৈতে এটা ভাল প্ৰিপাৰেশ্যন হ'ব। আৰু মইতো এক্সাম নিদিওঁ, তোমালোকে এক্সাম দিবা, তো আমি এক প্ৰকাৰ জিকিম। আমি এক প্ৰকাৰ জিকিব চেষ্টা কৰিব লাগিব। আমি HS 2027ক এটা যদি যুদ্ধ বুলি লওঁ, এটা যদি আমি ৱৰ্ল্ড কাপ বুলি ধৰোঁ, তেতিয়াহ'লে আমি তাতে কি কৰিব লাগিব, জিকিবই লাগিব। আমাৰ টিমটো জিকিব লাগিব, আমাৰ গ্ৰুপটো জিকিব লাগিব, তেতিয়া সকলোৰে ভাল হ'ব আৰু আগন্তুক যি তোমালোকৰ ভৱিষ্যত আছে সেই ভৱিষ্যতো উজ্জ্বল হ'ব। তো কোন কোন আছা মোৰ লগত কমেণ্ট বক্সত কমেণ্ট কৰিবা। আগন্তুক আমাৰ ভিডিঅ'বিলাক আহি থাকিব, তোমালোকে চাই থাকিবা। আৰু আমি ক'লোৱে অলৰেডি, আমি এটা নিজকে টিম বুলি হিচাপে আমি নিজকে মই এজ এ মেণ্টৰ কাম কৰিম তোমালোকৰ কাৰণে। কি কি তোমালোকৰ সমস্যা হয় সেইখিনি সমাধান কৰিবলৈ, বাকী কি আপডেট থাকে বা পঢ়া শুনাৰ লগত জড়িত বিভিন্ন মানে যি কি আছে সেইখিনি মই দি যাম। আৰু তোমালোকে কি কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব। তো সেইখিনি আমাৰ এই বছৰৰ কাম, আমাৰ এই 10 মাহৰ কাম সেইখিনিয়ে। আমি যদি একলগ হৈ আমি মানে কাম কৰোঁ, নিশ্চিতভাৱে আমি সফল হ'ম আৰু আমি এটা ভাল ৰিজাল্ট কৰিব পাৰিম। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো কমেণ্ট বক্সত কোন কোন আছে মোৰ লগত কমেণ্ট কৰিব নাপাহৰিবা। আজি ভিডিঅ'টো শেষ কৰি কি পঢ়া